দীপামণি শইকীয়াৰ গল্প মৃগতৃষ্ণা। হিমাচলমুখী নৈ সবাজখন আহি পুৱাৰ প্ৰথমটো ষ্টপত ৰৈছিলহি। দিল্লীৰ পৰা প্ৰায় 500 কিলোমিটাৰ বাট বাছৰ ভিতৰত পাৰ কৰা অন্তত মানুহবোৰে বাহিৰলৈ নামি গৈ উৰেই ৰাতি কুচি মুচি বহি বহি জঠৰ হৈ পৰা হাত ভৰিবোৰ পোনাইছিল। তাৰে কিছু সংখ্যকে চাহ একাপৰ বাবে ওচৰৰ ধাবাখনত গৈ ভিৰ লগাইছিলগৈ। বাছৰ পৰা নামি যোৱা যাত্ৰীসকলৰ পিছে পিছে পাখীও বাহিৰলৈ বুলি নামি আহিছিল। বাছৰ কণ্ডাক্টৰে বাৰে বাৰে একেটা কথাকে সকীয়াই আছিল, বাছ মাথো আধা ঘণ্টাৰ বাবেহে ৰ'ব। সোনকালে চাহ ব্ৰেকফাষ্ট যি খাব খোজে আপোনালোকে খাই লওক, পলম নকৰিব। পলম কৰিলে কিন্তু বাছ ৰৈ নাথাকিব কাৰো বাবে। পাখীও বাছৰ পৰা নামি নিজৰ খোজ খৰ কৰিছিল। এই বাটেৰে যোৱা 12টা বছৰত কতবাৰ ঘৰৰ গাড়ীৰে অহা যোৱা কৰিছে তাই। এতিয়ালৈ এই পথৰ প্ৰতিখন নৈ, প্ৰতিটো পাহাৰৰ এঢলীয়া, প্ৰতিটো কেঁকুৰিয়ে যেন পাখীৰ পৰিচিত বাবেই তাই জানে ইয়াৰ পৰা কিছুনি লগত বুকুত স্ফটিকৰ দৰে স্বচ্ছ পানী লৈ বৈ আছে স্পিতি নৈ। মূল পথৰ পৰা ফালৰি কাটি তাই নৈৰ দিশে যোৱা উপপথটোৰেদি প্ৰায় 5 মিনিটমান খোজকাঢ়ি গৈ এখন দলঙৰ ওপৰত থিয় দিলেগৈ। দলঙৰ ৰেলিঙত ধৰি হাউলি তলৰ নৈখনলৈ চালে। তলত বৈ আছে শান্ত সমাহিত স্পিতি। লুইতৰ বুকুত কোনোবা এদিন পোখা মেলা দুখ স্পিতিৰ পানীত ধুব পাৰিনে নাই পাখীয়ে নাজানে। তাই মাথো জানে সকলো নদীয়ে নাৰীৰ দুখক বুকুত সাৱটি ল'ব জানে সেই যাতনাক সাগৰলৈ কঢ়িয়াই লৈ যাবলৈ। পাখীয়ে একেথৰে স্পিতিৰ বুকুত চকু থৈ তেনেকৈ তাতে কিছুপৰ থিয় দি ৰ'ল। বুকুত ইমান গধুৰ শিল লৈ কিদৰে উশাহ লোৱা যায়? কোন আছে এনে যাক তাই বুকুৰ ভিতৰৰ ক্ষতবোৰ উদঙাই দেখুৱাব পাৰিব? কাকো ক'ব নোৱাৰাখিনি তাই বছৰ বছৰ জুৰি এখন ডায়েৰীত লিখি আহিছিল। ভিতৰৰ ক'ৰবাত তাই তথাপিও বিশ্বাস কৰিছিল তাই ডায়েৰীত লিখি যোৱা কথাবোৰে নিজে এদিন পৰীক্ষিতক বিচাৰি ল'বগৈ। সি জনা উচিত আছিল তাই কেনেকৈ অত বছৰে জীৱনটোক জীয়াই আহিলে। কিন্তু কালি হস্পিটেলত পৰীক্ষিতৰ অৱস্থা চাই অহাৰ পিছত তাই বুজি উঠিছিল পৰীক্ষিত আৰু কাৰোৰে বাবে জীৱনমুখী নহয়। তাইৰ কথাবোৰে চুব নোৱাৰা দূৰত্বলৈ ইতিমধ্যেই গুচি গৈছে সি। গাললৈ বাগৰি অহা চকুপানীখিনি পাখীয়ে হাতৰ তলুৱাৰে মোহাৰি ল'লে। তথাপিও তাৰে কিছু অবাধ্য টোপাল বাগৰি গৈ তাইৰ হাতত থকা ডায়েৰীখনত সৰি পৰিলগৈ। অতবোৰ বছৰে এই ডায়েৰীখন পাখীৰ বাবে আছিল উশাহস্বৰূপ। জীৱনে যেতিয়াই তাইক বলে নোৱাৰা ব্যথা দিছিল তাই প্ৰতিবাৰে হাতত কলম লৈ ডায়েৰীখনৰ কাষ চাপিছিল। বছৰ বছৰ জুৰি পাখীৰ বাবে এইখনেই হৈ পৰিছিল তাইৰ প্ৰেমিক পৰীক্ষিতৰ লগত বাৰ্তালাপৰ একমাত্ৰ মাধ্যম। আজি কত বছৰ পাৰ হৈ গ'ল, প্ৰথমবাৰলৈ ডায়েৰীৰ পাত খুলি তাই পৰীক্ষিতৰ বাবে লিখিবলৈ বুলি বহিছিল। মোৰ বুকুত তুমি যাতনাৰ দাগবোৰ এটা এটাকৈ দি গৈ থাকিলা। কি অসহনীয় বিষ আছিল প্ৰতিটো ক্ষতৰ। আহিম বুলি সময় দি ঠিকনা দি তুমি নাহিলা। অহা হ'লে কিজানি তুমি দেখিলাহেঁতেন পাৰ হৈ যোৱা প্ৰতিটো ক্ষণৰ সতে মই কেনেকৈ মৰহিছিলোঁ। তুমি ভাল পাইছিলা মোক, তাৰ পিছতো কিয় মোক এনেদৰে আহত কৰিছিলা? অতবোৰ বছৰে মই সেই প্ৰশ্নৰ উত্তৰ বিচাৰি বাৰে বাৰে পথাৰবোৰলৈ গ'লোঁ, চৰাইবোৰৰ কাষলৈ গ'লোঁ, পাহাৰবোৰৰ ছাঁত শুই থকা শিলবোৰকো আনকি জগাই জগাই সুধিলোঁ। কিন্তু কোনে দিব সেই উত্তৰ যি প্ৰশ্ন মই তোমাকেই সুধিব নোৱাৰিলোঁ? ভালপোৱা একুৰা জুই বুলি আমি জানিছিলোঁ, কিজানি পঢ়িছিলোঁ ক'ৰবাত তেনে কিছু কথা, কিছু উক্তি পঢ়িছিলোঁ পূৰ্ণেন্দু পত্ৰীৰ কবিতাত।
ভালপোৱা মানে আমৰণ এক ৰক্ত ৰণাংকন। হয়তো সেইবাবেই তুমি দিয়া প্ৰতিটো ক্ষতৰ বাবে মই মোৰ বুকু এখন উন্মুক্ত আকাশৰ দৰে মুকলি কৰি দিছিলোঁ, আৰু সেই আকাশ যাতনাৰে সজাই গৈ আছিলা তুমি। তুমি কি বিচাৰি আহিছিলা? মোৰ কাষলৈ জনপ্ৰিয় গায়ক আছিলা। তোমাৰ চৌপাশে সুন্দৰী ৰমণীৰ ভিৰ আছিল। গতিকে সৌন্দৰ্যৰ মদিৰা পান কৰিবৰ বাবে তুমি মোৰ কাষলৈ অহাৰ প্ৰয়োজন নাই। সেই কথাই সত্য আছিল। তুমি মোক জয় কৰিব খুজিছিলা নেকি? মোৰ সৌম্যতা আৰু মোৰ একাকিত্বক জয় কৰিবা, আৰু তুমি গৰ্বৰ চিৰিয়েদি পুৰুষ হিচাপে ওখ হৈ গৈ থাকিবা। তুমি কি বিচাৰি মোৰ কাষলৈ আহিছিলা, সেই প্ৰশ্ন মই বহু আগতেই নিজক কৰিবলৈ এৰি দিছোঁ। কাৰণ মই বুজি উঠিছোঁ, তুমি মোৰ কাষলৈ কিবা বিচাৰি আহিছিলা সেই প্ৰশ্নটোৰ বুনিয়াদেই ভুল। ভালপোৱাত কোনোবাই কাৰোবাক জানো বিচাৰি যায়? ভালপোৱাই যে নিজেই নিজৰ বাট লয়। মই যেতিয়াই এই যাতনাৰ পৰা মুকলি হ'বলৈ অন্য অজুহাত বিচাৰি লৈছিলোঁ, তেতিয়াই দেখোন মই মোক হেৰুৱাই এটা শৱদেহৰ দৰে শীতল হৈ পৰিছিলোঁ। তুমি দিয়া যাতনাবোৰে কিজানি মোক জীয়াই ৰাখিছিল। যাতনাবোৰ আছিল মোৰ আয়ুস। হয়তো তুমি জানিছিলা, দুখবোধো হ'ব পাৰে জীৱনৰ অন্য পোহৰ। আন কথাত মোক যাতনাৰে উজ্জ্বল কৰি তুমি এন্ধাৰত হেৰাই গৈ আছিলা। তুমি মদ আৰু চিগাৰেটত ধৰিছিলা। বিষণ্ণ পাতবোৰেৰে নিজৰ দিনলিপি ভৰাইছিলা আৰু গাই গৈছিলা ইটোৰ পিছত সিটোকৈ মৰ্মস্পৰ্শী গীতবোৰ। সহস্ৰ শ্ৰোতাই যেতিয়া তোমাৰ গানবোৰ শুনি চকুলো টুকিছিল, তোমাৰ অনুৰাগীবোৰে গীতৰ কলিবোৰ ওঠত লৈ ফুৰিছিল, তেতিয়া আন ক'ৰবাত মোৰ বুকুত এখন আকাশে অকলে কান্দিছিল, অকলে হাঁহিছিল। তুমি দিয়া ক্ষতবোৰৰ তৰা ফুলেৰে ভৰি আছিল সেই আকাশৰ বুকু। মোৰ ভিতৰত কতবাৰ প্ৰশ্ন উঠিছিল, তুমি কিয় কথাবোৰ এনে হ'বলৈ দিলা? জীয়াই থকাৰ কি অন্য কোনো সহজ উপায় আমাৰ হাতত নাছিল? তুমি তোমাৰ গানেৰে উত্তৰ দি গৈ থাকিলা, ভালপোৱাক ইমান তিল তিলকৈ উপলব্ধি কৰাৰ সুযোগ আমি যে তেতিয়া হেৰুৱাই পেলালোহেঁতেন। মোৰ শৈশৱত চোৱা ৰাসৰ দৃশ্যবোৰ এটা এটাকৈ মনলৈ আহিছিল। মহাৰাসৰ কিছুমান বিশেষ দৃশ্যই মোৰ মনত বৰকৈ ভিৰ কৰিছিল। সহস্ৰ গোপীৰ মাজত তুমি মোক ৰাধা বনাইছিলা। ৰাধা হোৱাৰ তাৰণা তুমি জানো বুজিছিলা? এই যে অহোৰাত্ৰি এটি ব্যাকুল বাঁহীৰ মাতে ৰাধাৰ দুভৰিক যমুনাৰ ঘাটলৈ টানি থাকিছিল, আৰু যদি সেই বাঁহীৰ মাতত আসন্ন হৈ সমাজৰ প্ৰতিটো নিয়ম ভাঙি জোনাকৰ বাটেৰে বাট কৰি বাই তাই গৈ যমুনাৰ ঘাটত ভৰি দিছিলগৈ, তাত জানো ৰাধাৰ বাবে অপেক্ষা কৰি ৰৈ আছিল সেই মুৰলীধৰ? কিয় এই খেল খেলিছিল কৃষ্ণই ৰাধাৰ সতে? যমুনাৰ নিজান পাৰত অকলশৰে থিয় হৈ বুকুৰ শূন্যতাত কিদৰে কঁপিছিল সেই নাৰী? পুৰুষ হৈ কিদৰে বুজিব কৃষ্ণ? নিজে বুজিব নোৱাৰা এক তাৰণাত অতবোৰ বছৰৰ পিছত গৈ ৰাসৰ প্ৰেক্ষাগৃহত বহিছিলোঁগৈ। মই ৰাধা হ'ব বিচৰা নাছিলোঁ। কোনো মায়াবী কৃষ্ণৰ বাবে কিয় মই আজীৱন দহি চাই হ'বলৈ যাম? ওৰে ৰাতি চকু টিপ নকৰাকৈ প্ৰত্যক্ষ কৰিছিলোঁ কৃষ্ণ প্ৰেমত বাউলী ৰাধাৰ বিষণ্ণ গাথা। যিবোৰ শৈশৱ আৰু কৈশোৰত মাথো কিছুমান পৌৰাণিক কাহিনী আছিল। জীৱনৰ পৰিক্ৰমাত মই নিজেই হৈ পৰিছিলোঁ তাৰ এক অবিচ্ছেদ্য অংশ। মোৰ জীৱন একাকাৰ হৈ পৰিছিল প্ৰেমত উন্মনা সেই নাৰীৰ লগত।
তোমাক কেন্দ্ৰত ৰাখি ময়ো যেন এক কক্ষপথত প্ৰদক্ষিণ কৰিবলৈ ধৰিছিলোঁ। প্ৰেমৰ জুইত আমি দুৰ্বাদল জ্বলিছিলোঁ। মোৰ বাবে বিয়াৰ প্ৰস্তাৱবোৰ আহিবলৈ ধৰিছিল। তোমাৰ ঘৰতো বোৱাৰীৰ বাবে হাহাকাৰ কৰি ৰৈছিল তোমাৰ পিতৃ মাতৃ। তোমাৰ পৰা মোলৈ ভালপোৱাৰ এখন জীয়া নৈ বৈ আছিল। অথচ তাৰ পিছত তুমি এবাৰ মোক নকলা। মোৰ বাবে তুমি কইনাৰ সাজ পিন্ধা। কিয় নকলা? মই কিজানি অতবোৰ বছৰত বুজি উঠিছোঁ। হাতত পাই যোৱা ক্ষণতে প্ৰেমৰ মৃত্যু। প্ৰেম জীয়াই থাকে অপেক্ষাৰ পলবোৰত। প্ৰেমে আকাশ চুৱে বিৰহত। প্ৰেম এক যাত্ৰাৰ নাম। লক্ষ্যস্থান পোৱাৰ লগে লগে প্ৰতিটো যাত্ৰাৰ অন্ত পৰে। তুমি হয়তো বিচৰা নাছিলা আমাৰ যাত্ৰাৰ এনে এক সমাপ্তি হওক। মোক হেৰুৱাই তুমি প্ৰতিবাৰে প্ৰেমক জিকাইছিলা। আনকি তাৰ বাবে অন্ধকাৰত ভয়ংকৰভাৱে তোমাৰ নিৰ্বাসনো বাঢ়ি গৈছিল। মৃত্যুৰ শংকাই জীৱনক আৰু মধুময় কৰি তোলে। তুমি গানবোৰত গাইছিলা নে মোক নিচুকাইছিলা গানৰ কলিৰে? মোৰ শৰীৰে এইবোৰ সহিবলৈ লাহে লাহে অক্ষম হৈ আহিছিল। ঘৰত ফুৰিবলৈ আহি মোৰ অৱস্থা দেখি মোৰ একমাত্ৰ সহোদৰা জুৰিবায়ে মোক নিজৰ লগত দিল্লীলৈ লৈ আহিছিল। ভিনদেউক গম নিদিয়াকৈ মনে মনে মানসিক ৰোগ বিশেষজ্ঞৰ লগত এপইণ্টমেণ্ট লৈ মোক নি দেখুৱাইছিল। জুৰিবাৰ পিছে পিছে মই সিদিনা ডাক্তৰৰ চেম্বাৰলৈ সোমাই গৈছিলোঁ। টেবুলৰ সিপাৰে বহি থকা ডাক্তৰগৰাকীয়ে মোৰ ফাললৈ চাই কোমল অথচ তীক্ষ্ণ হাঁহি মাৰিছিল এটা আৰু জুৰিবাক কৈছিল, অনুগ্ৰহ কৰি আপুনি অলপ সময় বাহিৰতে অপেক্ষা কৰক। মই এওঁৰ লগত কিছু কথা অকলে পাতিব খুজিছোঁ। আপুনি চিন্তা নকৰিব। ইয়'ৰ ছিষ্টাৰ উইল বি জাষ্ট ফাইন, ডণ্ট ৱৰি। জুৰিবা ওলাই যোৱাৰ পিছত মানুহগৰাকীয়ে মোক আমাৰ বিষয়ে সকলোবোৰ কথা খুলি ক'বলৈ কৈছিল। মই তেওঁক কৈছিলোঁ, আমি একেলগে দেৱদাৰু গছৰ তলে তলে খোজকঢ়া আবেলিবোৰৰ কথা। কৈছিলোঁ, হালধীয়া লতা কৰবীৰে মোৰ দীঘল চুলিকোছা তুমি আলফুলে সজাই দিয়াৰ কথা। কৈছিলোঁ, তোমাৰ কতবোৰ গানৰ ময়েই যে আছিলোঁ প্ৰথম শ্ৰোতা। মানুহগৰাকীয়ে নিজৰ চশমাযোৰ এবাৰ খুলি লৈ ৰুমালেৰে চাফা কৰি আকৌ পিন্ধি লৈছিল। তাৰপিছত তেওঁ কৈ উঠিছিল, জীৱন এই সূক্ষ্মতাতকৈ বহুত ডাঙৰ ৰিয়েলিটি পাখি। তুমি এনে অনুভৱবোৰক জীৱনৰ অংশ কৰিব পাৰা, কিন্তু সেই অনুভৱবোৰৰ বাবে জীৱনক পিছ দিবতো নোৱাৰা। তেওঁ মোক সুধিছিল, মই কেতিয়া তোমাক শেষবাৰলৈ লগ পাইছিলোঁ। মই ক'লোঁ, বহুবাৰ তুমি আহিম বুলি কৈ অহা নাছিলা, অথচ তুমিয়েই মোক লগ কৰিম বুলি মাতি পঠিয়াইছিলা। এই যে তুমি নাহিলা, তাক লৈ মোতকৈও তোমাৰেই যাতনা আছিল বেছি। তেওঁ মোৰ কথাবোৰ শুনি চকীত এইবাৰ চিধা হৈ বহি লৈছিল আৰু মোৰ দুচকুত চকু ৰাখি ক'বলৈ আৰম্ভ কৰিছিল, মোৰ কথাখিনি তুমি খুব ভালকৈ শুনা পাখি। আমি জীৱনৰ বাটত বহু মানুহৰ সংগ পাওঁ। তাৰে কিছুমান আমাৰ বাবে সদায় শুভ কামনা ৰাখে। তেওঁলোকৰ উপস্থিতিয়ে আমাক সুখী কৰি তোলে। আমি এটা পজিটিভ ফিল কৰোঁ। এইসকল মানুহৰ সান্নিধ্যই আমাৰ জীৱন ধন্য কৰে। আনহাতে আন কিছুমান ব্যক্তি আছে, যাৰ উপস্থিতিয়ে আমাক একেদৰে সুখী কৰি নুতুলে, অথচ আমি তেওঁলোকৰ পৰা আঁতৰি থকাৰো উপায় নাথাকে। আমি নিবিচাৰিলেও দৈনন্দিন জীৱনত সেইসকল লোককো লগত লৈ আগবাঢ়িবলগীয়া হয়। দুৰ্ভাগ্যবশতঃ আমাৰ চৌপাশে এই ধৰণৰ লোকৰ সংখ্যাই বেছি। তুমি নিশ্চয় এইখিনি কথা শুনি ভাবিছা যে এই কথাখিনিনো কোনে নাজানে, তাৰ বাবে তোমাক এজন মনোবিশেষজ্ঞৰ কি প্ৰয়োজন। তুমি ঠিকেই ভাবিছা। এই দুই ধৰণৰ মানুহ আমি প্ৰত্যেকেই চিনো, কিন্তু আন এবিধ মানুহ আছে, যাক আমি এই দুটা ক্লাছত পেলাব নোৱাৰোঁ। সেইসকল মানুহৰ বাবে
মই এটা টাৰ্ম ব্যৱহাৰ কৰোঁ, এনাৰ্জি ভেম্পায়াৰ। এতিয়া শুনা, এইসকল মানুহনো কোন? এওঁলোক সেইচাম ব্যক্তি যাৰ নিজৰ ভিতৰত মানসিক শক্তিৰ স্তৰ অতি নিম্ন। তেওঁলোকে নিজৰ জীৱনী শক্তি আৰু কেতিয়াবা সৃষ্টি শক্তিৰ ভাৰসাম্য ৰাখিবৰ বাবে সদায় বেলেগৰ পৰা মানসিক শক্তিৰ সন্ধানৰত। কেতিয়াবা তেওঁ তোমাক তেওঁৰ দুখ যাতনাৰ কাহিনী শুনাই সমবেদনা বিচাৰিব, আন কেতিয়াবা আন অপ্ৰত্যাশিত কাম কৰি তোমাৰ মনোযোগ আকৰ্ষণ কৰিব। মুঠৰ ওপৰত তোমাৰ সমস্ত মানসিক শক্তিক তেওঁ নিজৰ বাবে ব্যৱহাৰ কৰি থাকিব আৰু তুমি হয়তো সেয়া উপলব্ধি নকৰিবা। মোৰ সম্পূৰ্ণ বিশ্বাস তোমাৰ লগত পৰীক্ষিত দত্তই এয়াই কৰি আহিছে। তেওঁ তোমাৰ ভিতৰত প্ৰেম আৰু বিৰহৰ সৰ্বোচ্চ চেতনাক উদ্ভাসিত হ'বলৈ দি সেই অনুভৱবোৰেৰে নিজৰ সৃষ্টিক সমৃদ্ধ কৰিছে। তেওঁ তোমাৰ মন মগজুক এনেকৈ আচ্ছন্ন কৰি পেলাইছে যে তুমি এই সময়ত যি চিন্তা কৰিছা অৱচেতনাত তেওঁক ৰাখি লৈহে কৰিছা। আৰু বহু কিবা কিবি কৈছিল সিদিনা ডক্টৰ শিখা কুমাৰ নামৰ দিল্লীৰ সেই মনোবিশেষজ্ঞগৰাকীয়ে। কিজানি তেওঁ মোক এজনী মানসিক ৰোগী সাজি তোমাক সেই স্থিতিৰ বাবে জগৰীয়া কৰিব খুজিছিল। মই যদি তাতে বহি তেওঁৰ কথাবোৰ শুনি গৈ থাকিলোহেঁতেন, তেন্তে তেওঁ তোমাৰ বিৰুদ্ধে আৰু কত কি ক'লে হয়। হয়তো তেওঁ ক'লেহেঁতেন ভালপোৱা এক কিতাপী সমীকৰণ, য'ত লুকাই থাকে দুটা মগজুৰ মাজৰ ৰাসায়নিক কিছু ক্ৰিয়া। তেওঁ হয়তো এয়াও ক'লেহেঁতেন তুমি মোৰ বাবে ওৰেই ৰাতি সাৰে থাকি লিখা গানবোৰ মিছা, কাৰণ তেওঁ ব্যস্ত আছিল সুদৃশ্য পকী দেৱালৰ মাজত বহি কিতাপৰ পাতৰ মাজত ভালপোৱাৰ সংজ্ঞা বিচৰাত। ভালপোৱাক বুজি পাবৰ বাবে তেওঁ শৰতৰ কোনো নিশা উন্মুক্ত আকাশৰ তললৈ ওলাই যোৱা নাছিল। তেওঁ দেখা নাছিল শৰতৰ নীলা আকাশখনৰ পৰা তললৈ নামি অহা পূৰ্ণিমাৰ সেই শুভ্ৰ জোন আৰু কুঁৱলীৰে ধুৱাই থকা যমুনাৰ পাৰত ইজনে সিজনত মগ্ন হৈ থকা চিৰন্তন প্ৰেমিক যুগলক। যদি তেওঁ দেখিলেহেঁতেন, তেতিয়াও জানো তেওঁ এই সংজ্ঞাৰেই প্ৰেমক সজালেহেঁতেন। মই শ্বাসৰুদ্ধতাত এসময়ত ডাক্তৰৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিছিলোঁ। মোৰ এনে ব্যৱহাৰত জুৰিবা মৰ্মাহত হৈছিল। তাই মোৰ ভৱিষ্যতৰ কথা ভাবি নিজানত উচুপি উচুপি কান্দিছিল। মা দেউতা গুচি যোৱাৰ পিছত তাইৰ বাহিৰে মোৰ বাবে চিন্তা কৰিবলৈ আন আছিলনো কোন? খঙাল মেজাজৰ ভিনদেউজনৰ আগত তাই মোৰ কথাবোৰ মুকলিকৈ পাতিবও পৰা নাছিল। সিদিনা আবেলি ঘৰত ভিনদেউ নাছিল। জুৰিবাই ভিতৰত কিবাকিবি কামত লাগি আছিল। মই পশ্চিমৰ বেলকনিখনত বহি লৈ দূৰণিত ডুব যাবলৈ লোৱা বেলিটোলৈ চাই আছিলোঁ। চকুৱে চাই থাকোঁতেই বেলিটো অপহৃয়মান কংক্ৰিটৰ এখন অৰণ্যৰ আঁৰত লুকাই পৰিছিলগৈ। লাহে লাহে আকাশত এটি দুটিকৈ তৰাবোৰ ফুটি ওলাইছিল। এজোপা দেৱদাৰু গছৰ মূধচেৰে বগাই জোনবাইটো তৰাবোৰৰ কাষলৈ বুলি উঠি আহিছিল। মই জোন তৰাৰে ভৰি পৰা আকাশখনলৈ চাই মাথো ভাবি থাকিলোঁ, তুমিও মোৰ বাবে নীলকৰ এটি নক্ষত্ৰই হৈ গ'লা। মই মূৰ তুলি সদায় তোমাকে চাই থাকিলোঁ, অথচ তোমাৰ আহৰি নাথাকিল মোলৈ এবাৰ উলটি চাবলৈ। মোৰ হৃদয়ে তোমাৰ সান্নিধ্যৰ বাবে কিদৰে হাহাকাৰ কৰি থাকিল, তুমি কিয় বুজিব নোৱাৰিলা? তুমিতো মোৰ প্ৰেমিক আছিলা। তোমাৰ কথাবোৰ ভাবি থাকোঁতে মোৰ দুচকুৰে চকুপানীবোৰ বাগৰি আহি দুগাল তিয়াই পেলাইছিল। মই গমেই পোৱা নাছিলোঁ কেতিয়াবাই আহি জুৰিবা মোৰ কাষত থিয় দিছিল। তাই মোক সুধিছিল, সি তোৰ চিঠিবোৰৰ কিবা উত্তৰ পঠিয়ালেনে? মই কি উত্তৰ দিম জুৰিবাক? তোৰ লগত তাৰ কণ্টেক্ট নম্বৰ আছে নিশ্চয়। কল কৰিছিলিনে? মোবাইল ছুইচ অফ। মই কল কৰিছোঁ বুলি
পৰীক্ষিতে কিজানি গমেই পোৱা নাই চিঠিবোৰ গৈ পাবলৈ সময় লাগে জুৰিবা। নিজক আৰু কিমান ফুচলাই থাকিবি পাখি? সি তোক লৈ এখন খেল খেলিছে মাথো। তই কিয় এই কথা এতিয়াও বুজা নাই? মোৰ অসহায়তা দেখি জুৰিবাই সিদিনা চকুলো টুকিছিল আৰু মোক কৈছিল, অসমলৈ ঘূৰি যোৱাৰ কথা আৰু নকবি। MPhil, PhD যি কৰিব খোজ কৰিলেও ইয়াৰ পৰাই কৰিবি। ভাল পাবলৈ এইখন পৃথিৱীত তই সেই চেৰাবলীয়া গায়কটোকহে বিচাৰি পালিগৈ যে। যি হ'ল হ'ল, এতিয়াৰ পৰা তই সকলোবোৰ মই কোৱাৰ দৰেই কৰিবি। মই জীয়াই থাকোঁতে তোক এনেদৰে তিল তিলকৈ মৰা চাই থাকিব নোৱাৰিম। অহা দেওবাৰে এওঁ চিনাকি ল'ৰা এজনক ঘৰলৈ ডিনাৰত মাতিছে। অসমীয়া ল'ৰা, বহু দিনৰ চিনাকি, পৰ্যটন বিভাগত চাকৰি কৰে। ভিনদেউৰাই আচলতে তোক ল'ৰাজনৰ লগত চিনাকি কৰি দিয়াটো বিচাৰিছে। ময়ো কথাটোত একো বেয়া দেখা নাই। পৰীক্ষিতৰ লগত যোগাযোগ কৰিবলৈ তোক মই 2 সপ্তাহ সময় দিছিলোঁ, কিন্তু তই তাৰ একো খবৰেই মোক দিব নোৱাৰিলি। আজিকালি দেশে বিদেশে মানুহৰ দ্বাৰৰ বতৰা দ্বাৰে ৰাখিব পাৰি। তেনেস্থলত সেইটো তোৰ প্ৰেমিক, যাৰ লগত এটা যোগাযোগ কৰিবলৈ 2 সপ্তাহ সময়ো কম হয়। মুঠতে তই পৰহিৰ দিনাৰৰ বাবে সাজু থাকিবি। চকুৰ কলা বলয়বোৰ পাৰিলে মেকআপ কৰি থাকি ল'বি। তোৰ বয়সৰ ছোৱালীৰ দুচকুত তীৰ বিৰণি থাকিব লাগে, সন্ধিয়াৰ এন্ধাৰ নহয়। তাৰ পিছৰ দিনবোৰত জুৰিবাই মোৰ লগত বৰকৈ কথা পতা নাছিল। মই আলেঙে আলেঙে দেখি থাকিলোঁ। সি বিশেষ সন্ধ্যাটোৰ বাবে তাই যা যোগাৰত লাগি পৰিছিল। মই পিন্ধিবৰ বাবে নতুন কাপোৰ কিনি আনিছিলোঁ। আলহীৰ বাবে কিনি আনিছিল উপহাৰৰ টোপোৰা। অতবোৰ কামত মন লগাই থ'লেও তাই নিশ্চয় মনে মনে বিচাৰি আছিল মই তোমাৰ বিষয়ে কোনো খবৰ আনি তাইক দিম। তোমাৰ বন্ধ মোবাইল, বন্ধ পৃথিৱীত মই অবিৰত টোকৰ দি থাকিলোঁ আৰু তুমি নিৰুদ্দেশ হৈ একেদৰেই আত্মগোপন কৰি থাকিলা। নিৰ্ধাৰিত সেই সন্ধ্যা এখন হাতত এটা ফুলৰ থোপা আৰু আনখন হাতত এটা চেম্পেইনৰ বটল লৈ মানুহজন জুৰিবাহঁতৰ ঘৰলৈ সোমাই আহিছিল। তেওঁক সম্ভাষণ জনাবলৈ মই চৰাঘৰলৈ ওলাই যোৱা নাছিলোঁ বাবে ফুলৰ থোপাটো তেওঁ জুৰিবাৰ হাতত মোৰ কথালৈ বুলি পঠিয়াই দিছিল। মই ফুল ভাল পাওঁ এই কথা বাৰু অচিনাকি মানুহজনে কিদৰে জানিছিল? কিয় তেওঁ পিন্ধি আহিছিল মোৰ প্ৰিয় আকাশী নীলা ৰঙৰ এটা চাৰ্ট? সেই সন্ধ্যা তেওঁৰ আগমনে মোক সেই সকলোবোৰেৰে সজাই থৈ গৈছিল, যিবোৰ মই অতবোৰ বছৰে তোমাৰ পৰা বিচাৰি আছিলোঁ। ফোনত তোমাৰ এষাৰ মাত শুনিবৰ বাবে মই মাহৰ পিছত মাহ অপেক্ষা কৰি ৰৈছিলোঁ। অথচ তেওঁ অপ্ৰত্যাশিতভাৱেই মোৰ কাষলৈ আহি জুনুকাৰ দৰে উচ্ছল মাতেৰে ইমান কথা পাতি গুচি গ'ল। মোৰ এনে লাগিল জানা, তুমি কিজানি মোৰ বাবে সাধুকথাৰ কোনো কাল্পনিক পুৰুষ, যাক বাস্তৱত বিচাৰি এনেই অতকাল মই চলাথ কৰি ফুৰিলোঁ। মই যি পূৰ্ণতাৰ বাবে হাহাকাৰ কৰি আছিলোঁ সেয়া দিব পাৰে কেৱল সঁচা এজন মাটিৰ মানুহেহে। তেওঁৰ পদাৰ্পণত মোৰ এনে লাগিছিল তেওঁ যেন তোমাৰেই সেই মৃন্ময় ৰূপান্তৰ। সিদিনাৰ পিছতো তেওঁ বহুবাৰ জুৰিবাহঁতৰ ঘৰলৈ আহিছিল। জুৰিবাৰ ভিনদেউহঁতে লাহে লাহে আমাৰ বিয়াৰ কথাবোৰ আগবঢ়াইছিল। মই সকলো দেখি থাকিও প্ৰতিবাদ কৰিব পৰা নাছিলোঁ। দৰাচলতে ক্ৰমশঃ মই মোৰ নিজৰ অৱস্থিতিৰ বিষয়ে সন্দিহান হৈ পৰিছিলোঁ। মোৰ সেই স্বপ্নময় পৃথিৱী, য'ত তুমি সৰ্বস্ব আছিলা, সেয়া জানো মোৰ বাস্তৱ আছিল? মই কিজানি এটা কাঠৰ পুতলাৰ দৰে হৈ পৰিছিলোঁ। মোৰ বাবে মোৰ আপোনসকলে যি আয়োজন কৰিছিল
তাক বাধা দিবলৈ মোৰ ভিতৰত কোনো শক্তি আৰু বাচি থকা নাছিল। সেই শক্তি তুমি মোৰ পৰা লৈ গুচি গৈছিলা। এদিন ফুলৰ এটি থোপা লৈ অহা অচিনাকি মানুহজনে 2 মাহৰ ভিতৰতে মোক পত্নী কৰি নিজৰ লগত লৈ গুচি গৈছিল। হিমাচলত এখন সৰু চহৰত কৰ্মৰত মানুহজনে মোৰ বাবে সজাই ৰাখিছিল পাইন কাঠৰ এটি আটোমটোকাৰী ঘৰ। ঘৰটোত প্ৰৱেশ কৰাৰ লগে লগে পাইন গছৰ এটি আৰণ্যক গোন্ধে মোক সকলো ফালৰ পৰা মেৰিয়াই ধৰিছিল। ইয়াৰ পিছৰ দিনবোৰতো বিষণ্ণ সোঁৱৰণিৰে অতীতৰ বাটত খোজ দিব খুজিলেই সেই গোন্ধে আগভেটি ধৰিছিল মোক। সৰু চহৰখনত তেওঁৰ অফিচৰ ব্যস্ততা বৰ বেছি নাছিল। প্ৰতিটো আবেলি তেওঁ মোক আপেলৰ বাগিচাবোৰৰ মাজলৈ লৈ গৈছিল। ৰঙৰ ভৰত হাউলি পৰা চেৰী ফুলবোৰৰ মাজলৈ লৈ গৈ তেওঁ মোক সুধিছিল, তোমাৰ আগত কেনেকৈ পলকতে নিস্তেজ হৈ পৰিল চোৱা চেৰী ফুলৰ অহংকাৰ। মই অনুভৱ কৰিছিলোঁ মোৰ গাললৈ তেজবোৰ আকৌ এবাৰ উজাই আহিছে। তোমাৰ অনুপস্থিতিত কিজানি প্ৰথমবাৰ মই অনুভৱ কৰিছিলোঁ মই এতিয়াও জীয়াই আছোঁ। মানুহজনে বাটৰ কাষৰ পৰা বনৰীয়া গোলাপৰ থোপা এটি ছিঙি আনি মোৰ কঁপি থকা হাতত তুলি দিছিল। মোৰ মেৰিয়াই বান্ধি থোৱা চুলিকোছাত গুজি দিছিল আন এথোপা সতেজ গোলাপ। মই মোৰ বিষণ্ণ দিনবোৰক খামুচি একে ঠাইতে যেতিয়া থিয় হৈ থকাৰ বাবে আকুৰগোজ আছিলোঁ, তাৰ বিপৰীতে তেওঁ মোৰ হৃদয়ৰ আন এখন খিৰিকীত অহোৰাত্ৰি টোকৰ দিবলৈ ধৰিছিল আৰু মই নিজেই মোক হত্যা কৰি নিজৰেই পুনৰ জন্মৰ বাবে উদ্যত হৈছিলোঁ। তেওঁ যদি মোৰ শৰীৰ জয় কৰিবলৈ কাপুৰুষৰ দৰে আগুৱাই আহিল হয়, মোৰ বাবে বৰ সহজ হৈ পৰিল হয় প্ৰতিৰোধ কৰিবলৈ। কিন্তু তেওঁ দুহাত প্ৰসাৰিত কৰিছিল মোৰ আত্মালৈ। মই জানিছিলোঁ তেওঁ মোৰ প্ৰতি অনুভৱ কৰা এই ভালপোৱা সঁচা। তেওঁ সঁচা মানুহ, তোমাৰ দৰে মায়াবী চতুৰ প্ৰেমিক নহয় তেওঁ। এই পৃথিৱীত আমাক খোজ দিবৰ বাবে এজন সহযাত্ৰী লাগে আৰু লাহে লাহে মই বুজি উঠিছিলোঁ মোৰ বাবে তেওঁৱেই আছিল সেইজন পুৰুষ। জীৱনৰ প্ৰতি তেওঁৰ উলাহ গ্ৰীষ্মত ফুলি উঠা ফুলবোৰৰ দৰেই উজ্জ্বল আৰু ৰঙীন আছিল। কিন্তু গ্ৰীষ্মৰ পিছত লাহে লাহে তেওঁৰ চহৰখনে শীতৰ দিনবোৰলৈ ধাৱমান হৈছিল। আমাৰ পাইন কাঠৰ ঘৰটোৰ চৌপাশে বৰফৰ পাতল চামনি পৰা দিনবোৰ আহি পৰিছিলহি। খিৰিকীৰে জুমি চালে চেৰী ফুলবোৰ আৰু চকুত পৰা নাছিল। আপেলৰ গছবোৰৰ ওপৰত বগা ত্ৰিভুজাকাৰ একোখনহঁত আচ্ছাদন তৰি দিয়া হৈছিল ফলবোৰক বৰফৰ টুকুৰাই আঘাতৰ পৰা বচাই ৰাখিবলৈ। হিমালয়ৰ পাদদেশৰ ফাগু নামৰ সেই ধুনীয়া চহৰখন যেন অনাগত বসন্তৰ দিনবোৰ নহালৈকে শীত নিদ্ৰাত শুই পৰিবলৈ আৰম্ভ কৰিছিল। কামৰ তাৰণা নাথাকিলে কোনেও ঘৰৰ পৰা বাহিৰ হোৱা নাছিল। গধূলি অফিচৰ পৰা ঘূৰি আহি তেওঁ ফায়াৰ প্লেচত জাৰত জঠৰ হৈ অহা আঙুলিবোৰ সেকিছিলহি। আকাশত বেলিটো নথকা বৰফময় দিনবোৰে মোক আকৌ এবাৰ তোমাৰ স্মৃতিলৈ টানি লৈ গৈছিল। তোমাকে জীৱন বুলি ধৰি লৈ মই মৃতপ্ৰায় হৈ থাকোঁতেও কিয় তুমি মোৰ খবৰ বিচাৰি এবাৰো নাহিলা? এটা ফোন নকৰিলা? অভিমানবোৰ দুখ হৈ পৰিছিল আৰু জাৰৰ নিশাবোৰত দুখবোৰে যাতনা হৈ মোক চিৰাচিৰ কৰিছিল। কাষৰ কোঠাতে জুইত আঙুলি সেকি তেওঁ অপেক্ষা কৰি ৰৈছিল কোনোবা দিনা নিশ্চয় মই তেওঁৰ বুকুৰ বিচাৰি সেইটো কোঠালৈ সোমাই আহিম। তেওঁৰ সেই চিৰন্তৰ অপেক্ষাই মোক ক্ৰমশঃ দুৰ্বল কৰি তুলিছিল। তোমাৰ বাবে থকা অভিমানবোৰ জেদ হৈ পৰিছিল আৰু ডিচেম্বৰৰ কোনোবা এটা নিশা
মই তেওঁৰ কোঠাৰ দুৱাৰত আহি কপা কপা আঙুলিৰে দুৱাৰত টুকুৰ দিছিলোঁগৈ। দুৱাৰ খুলি তেওঁ মোক দুহাতেৰে সাৱটি ধৰিছিল। জুইৰ ৰঙা পোহৰত মোৰ চকুত পৰিছিল তেওঁৰ দুচকুত চকুলো। মোৰ চেতনাবোধ যেন লাহে লাহে অৱশ হৈ আহিছিল। তোমাক কঢ়িয়াই কঢ়িয়াই মই ভাগৰি পৰিছিলোঁ পৰীক্ষিত। তেওঁৰ বুকুত সোমাই সিদিনা ময়ো ফেকুৰি কান্দিছিলোঁ। তোমাৰ অনাদৰবোৰৰ কথা মোৰ মনত পৰিছিল কিদৰে তুমি ভাল পোৱাৰ প্ৰতি থকা মোৰ সকলো আস্থা এটা এটাকৈ হত্যা কৰিছিলা। ইয়াৰ পিছৰ বছৰ চেৰি ফুলালৈ মোৰ ভিতৰত আমাৰ এটি সপোনৰ কলিও এদিন দুদিনকৈ বাঢ়ি আহিছিল। খবৰটোৱে জুৰিবাক অতিকৈ সুখী কৰিছিল। এওঁ ব্যতিব্যস্ত হৈ পৰিছিল মোৰ যতন লোৱাত। ঘৰত কাম কৰা মানুহৰ সংখ্যা বঢ়াই দিয়া গৈছিল। চৌপাশৰ মানুহবোৰক সুখী দেখি আমাৰ নিজৰো কিজানি সুখবোধ উপজে। হাঁহিৰে উপচি থকা মুখবোৰ চাই চাই ময়ো সুখী হৈ পৰিছিলোঁ জানা। তোমাক পাহৰাৰ এই আপ্ৰাণ চেষ্টাৰ পৰত মই মনে প্ৰাণে আশা কৰিছিলোঁ তুমিও যেন ক'ৰবাত মোৰ অবিহনে সুখৰ সফুৰা বিচাৰি লোৱা। কিমান দিন মাহ বছৰ পাৰ হৈ গ'ল তোমাৰ অবিহনে। অসমলৈ নহয় কিজানি মোৰ 10 বছৰৰ ওপৰ হ'ল। উদং ঘৰখনলৈ গৈ কিনো কৰিম। ভিনদেউৰ অৱসৰৰ পিছত জুৰিবাহঁতো দিল্লীত থাকি গ'ল। অসমলৈ অহাৰলৈকে তথাপিও তোমাৰ খবৰবোৰ পাই আছিলোঁ। তুমি গান লিখিছিলা আৰু গাইছিলা। টিভি ৰেডিঅ'ত তোমাৰ গানবোৰ বাজি আছিল। তুমি গান গাই আছিলা বাবেই মই ধৰি লৈছিলোঁ তোমাৰ লগত গান আছে যেতিয়া তুমি কুশলেই আছা। তাতোকৈ বেছি খবৰ ল'বলৈ সাহস হোৱা নাছিল। নজনাখিনিকে সম্বল বুলি ধৰি লৈ ময়ো নিজৰ জীৱন জীয়াই গৈছিলোঁ। মোৰ জীৱনলৈ তোমাৰ প্ৰেম আহিছিল, তাকেই নিজৰ সৌভাগ্য বুলি ধৰিছিলোঁ। তোমাৰ চৌপাশ সদায় অনুৰাগীয়ে ভৰি আছিল। মই ধৰি লৈছিলোঁ ইমান কোলাহলত মোৰ স্মৃতি কিজানি কোন ধূসৰ বালিচৰত পৰিত্যক্ত থাকি আহিল, কোন কাহানি বাই। তুমি বিয়া পাতিলা, সেই খবৰ পাইছিলোঁ। সেই খবৰ পোৱাৰ দিনাই কিজানি মই আমাৰ বাবে শেষবাৰলৈ চকুলো টুকিছিলোঁ। আমাৰ ভাল পোৱাৰ চিতাৰ শেষ কুকুহা উৰিছিল সিদিনা মোৰ বুকুত। জুৰিবাই বহু আগতেই দিছিল এই খবৰ। তুমি কোনো দুৰাৰোগ্য ৰোগত পৰি দিল্লীৰ এখন হস্পিটেলত ভৰ্তি হৈছাহি। কাকতে পত্ৰয়ো সেই খবৰবোৰ ছপা হৈছিল। চৰকাৰে নিজৰ কৰ্তব্য দেখুৱাই তোমাক দিল্লীলৈ অনাৰ ব্যৱস্থা কৰিছিল। 2-4জন অভিজাত অনুৰাগীয়ে তোমাৰ স্বাস্থ্যক লৈ নিজৰ আৰ্থিক বদান্যতা দেখুৱাইছিল। লাহে লাহে তোমাৰ অসুখৰ খবৰ পুৰণি হৈ আহিল। তোমাৰ চিকিৎসাৰ বাবে অনুদান দিয়া খবৰবোৰে সময়ৰ লগে লগে নিজৰ গ্লেমাৰ হেৰুৱাইছিল আৰু মানুহবোৰে লাহে লাহে পাহৰি পেলাইছিল তোমাক। মানুহবোৰে পাহৰি পেলাইছিল যে তুমি তেতিয়াও উশাহ লৈ ক'ৰবাত জীয়াই আছা। সকলোৱে পাহৰি পেলোৱা সেই খবৰটোৱে কিন্তু মোক প্ৰতিটো মুহূৰ্ততে একেই তীব্ৰতাৰে খামুচ দি ধৰি থাকিল। মই গম পাই থাকিলোঁ ক্ৰমশ তুমি জীৱনৰ পৰা দূৰ হৈ গৈ থাকিলা। হস্পিটেলে তোমাৰ বেড খালী কৰি দিয়াৰ বাবে ন'টিছ দি থাকিল, কিন্তু কোনোৱে খৰচৰ বিল দিবলৈ আগুৱাই নাহিল। সকলো শেষ হৈ যোৱাৰ পিছত নাজানো কি বাকী ৰৈ গৈছিল। তেতিয়াও যে মোক এই খবৰবোৰে অহোৰাত্ৰি হেল হৈ বিন্ধিছিল। সেই তাৰণা ইমানেই বেছি আছিল যে মই এওঁৰ আগত মিছা মাতিছিলোঁ আৰু জুৰিবাই মাতি পঠিয়াইছে বুলি কৈ মই দিল্লীলৈ গুচি আহিছিলোঁ। হস্পিটেলৰ প্ৰায় অন্ধকাৰ, দীঘল আৰু জৰাজীৰ্ণ কৰিডৰটোৰে তোমাৰ কোঠালৈ বুলি খোজ দিওঁতে মোৰ মনটো আকৌ এবাৰ আন ক'ৰবালৈ উৰা মাৰিছিল।
মনত পৰিছিল আকৌ এবাৰ ৰাধালৈ। আয়ান গোয়ালৰ বিবাহিতা পত্নী আছিল ৰাধা। শৰৎকালৰ পূৰ্ণিমাৰ নিশাত কৃষ্ণৰ প্ৰেমত বাউলী ৰাধাই কৃষ্ণৰ বাঁহীৰ মাতত যমুনাৰ পাৰলৈ দৌৰি আহে। গোটেই ৰাতি স্বপ্নাতুৰ হৈ বাঁহীৰ সুৰত নাচে। সেই কৃষ্ণই ৰাজনৈতিক মেৰপাকত পৰি বৃন্দাবন এৰি মথুৰালৈ গুচি যোৱাৰ সিদ্ধান্ত ল'ব লগা হ'ল। তেওঁৰ সেই বিদায়ী বেলাত ৰাধা সমন্বিতে কৃষ্ণৰ প্ৰেয়সী গোপীসকলে বিৰহৰ বেদনাত হাহাকাৰ কৰি কান্দি উঠিল। কৃষ্ণই সকলোকে বুজালে তেওঁ নিশ্চয় আকৌ বৃন্দাবনলৈ লুটি আহিব। তেতিয়ালৈকে গোপীসকলে যাতে তেওঁক স্মৰণ কৰি ঘৰৰ সন্মুখত একোগছকৈ বন্তি জ্বলাই ৰাখে। কৃষ্ণ মথুৰালৈ গ'ল, কংসক বধ কৰিলে। ৰুক্মিণী, সত্যভামা আৰু জাম্বৱতীক বিয়া কৰাই গাৰ্হস্থ্য জীৱন সম্পূৰ্ণ কৰিলে। বৃদ্ধ বয়সত কৃষ্ণৰ ৰাধালৈ মনত পৰিল। গোকুললৈ আহিল। গোকুল আহি পাওঁতে গধূলি হ'ল। চাৰিওফালে নিজান, নিমাওমাও এন্ধাৰ। কেৱল এটা পদূলিত ধিমিক ধামাককৈ এগছি বন্তি জ্বলি আছে। কৃষ্ণ সেই পদূলিৰে ঘৰটোলৈ সোমাই গ'ল। ঘৰৰ ভিতৰত কৃষ্ণৰ ধ্যানত মগ্ন এগৰাকী বৃদ্ধা। কৃষ্ণই ঠিকেই চিনি পালে সেয়া তেওঁ ৰাধা। ৰাধা, ৰাধা, মই তোমাৰ কৃষ্ণ, তোমাৰ কাষলৈ ঘূৰি আহিছোঁ চোৱা। ৰাধাই একো উমঘামেই নাপালে, কাৰণ তেওঁ চকুৰেও নেদেখে, কাণেৰেও নুশুনে। বয়সৰ চাবুকে কোবাই জুৰুলা কৰা এগৰাকী অশীতিপৰ বৃদ্ধা তেওঁ। সময় কিমান শক্তিশালী চোৱা পৰীক্ষিত। যাৰ আগত স্বয়ং কৃষ্ণৰ শাৰীৰিক অৱয়ৱবোৰ ৰাধাৰ চকুত ধূসৰ হৈ যায়, তেনেস্থলত আমিতো মাথো তেজমঙহৰ সাধাৰণ মানুহ। হস্পিটেলৰ কৰ্তৃপক্ষৰ লগত কথা পাতি মই তোমাৰ চিকিৎসাৰ বাকী ৰোৱা বিল পৰিশোধ কৰি দিছোঁ। অন্ততঃ অহা 3টা মাহলৈ তোমাক কোনেও আৰু হস্পিটেলৰ পৰা উলিয়াই দিয়াৰ কথা নক'ব। কিন্তু মই জানো তাৰ আগতেই তুমি গুচি যাবাগৈ। তুমি এই কথাও নাজানিবা মই তোমাক কিদৰে অত বছৰে বুকুৰ মাজত জীয়াই ৰাখিলোঁ। হস্পিটেলৰ বিচনাত শুই থকা তোমাক দেখিলে মই কিজানি আজিও চিনি নাপাম। সেইবাবে তোমাৰ চকুত চকু নিমিলোৱাকৈয়ে দুৱাৰ মুখৰ পৰাই মই ঘূৰি আহিছোঁ। কিন্তু তোমাৰ বিচনাৰ কাষত মই কাকো নেদেখিলোঁ কিয় পৰীক্ষিত? ক'ত তোমাৰ পত্নী, তোমাৰ সন্তান আৰু তোমাৰ অনুৰাগীসকল? ওৰে তো জীৱন, তুমি এটা ভীষণ ভয় লৈ জীয়াই আহিলা। বন্দিত্বৰ ভয়। সেই বন্দিত্বৰ ভয় ইমানেই বেছি আছিল যে মুক্ত হৈ জীয়াই থকা আকাংক্ষাত তুমি তিলে তিলে নিজকে হত্যা কৰি গৈ থাকিলা। চিগাৰেটৰ ধোঁৱাত মুক্তি, মদিৰাৰ গিলাচত মুক্তি, অনুৰাগীৰ মাজত নিজকে পাহৰি হেৰাই যোৱাত মুক্তি। কাৰণ তুমি জানিছিলা সাধাৰণ মানুহৰ দৰে অনুভৱবোৰক প্ৰশ্ৰয় দিলে পৰীক্ষিত দত্ত সাধাৰণ মানুহৰ মাজৰ এজন হৈ হেৰাই যাব। এজাক বৰষুণৰ দৰে প্ৰেমিক হৈ মোৰ জীৱনলৈ আহিলা আৰু মোৰ জীৱনটোক বোকাত লুতুৰি পুতুৰি কৰি নিৰুদ্দেশ হৈ গুচি গ'লা। মই ভাবিছিলোঁ মোৰ পৰা আঁতৰি, মোৰ দৰে সাধাৰণ মানুহৰ অনুভৱবোৰৰ পৰা ওপৰলৈ গৈ তুমি জীৱনত বহুত কিবা কিবি গোটাবা। তুমি তোমাৰ সহস্ৰ শ্ৰোতাৰ বুকুৰ কণ্ঠ হ'বা। তুমি নোহোৱা হৈ যোৱাৰ পিছতো তেওঁলোকে তোমাক হেজাৰ বছৰ বুকুৰ মাজত কঢ়িয়াব। কিন্তু তুমি আজি হস্পিটেলৰ এই এন্ধাৰ কোঠাত পৰি আছা। তোমাৰ বুকুত উশাহৰ স্পন্দন এতিয়াও শেষ হোৱা নাই। তেনেহ'লে কিয় তোমাৰ চৌপাশ
ইমান নিজান, ইমান নিতাল। জীৱনৰ সকলো সঁচা সত্যক পিছলৈ এৰি তুমি এয়াই গোটালা পৰীক্ষিত, এয়াই তোমাৰ আজীৱনৰ সঞ্চয়, মোৰ প্ৰেমৰ প্ৰতিদান আৰু তোমাৰ খেলৰ জয়। পাখিয়ে ডায়েৰীখন শেষবাৰলৈ এবাৰ ওঠত গুজি ল'লে। কিছুপৰ বুকুৰ মাজত সাৱটি ধৰি থাকিল আৰু তাৰ পিছত পূজাৰ বেদীত এপাহ ফুল দিয়াৰ সৌম্যতাৰে স্মৃতিৰ বহল বুকুৰ মাজত মিলি যাবলৈ লাহেকৈ এৰি দিলে। তাই চকুৰে চাই থাকোঁতেই স্মৃতিৰ সেউজ নীলা পানীত ডায়েৰীৰ পাতৰ নীলা চিয়াহীবোৰ চিনিব নোৱাৰাকৈ বিয়পি মিলি পৰিলগৈ। জীৱনে তাইক নিদিয়াখিনিৰ বাবে পাখিয়ে আকৌ এবাৰ চকুলো টুকিব নোখুজিলে। নদীয়ে কোনো কালে সময়ক আবদ্ধ কৰি ৰখাৰ পাঠ নিদিয়ে, বৰঞ্চ ই আমাক শিকায় বুকুত থকা সকলো দুখ সময়ৰ সোঁতত এৰি দি গতিময় হ'বলৈ। যমুনাৰ সাম্য ঢৌৱে যি কথা এদিন ৰাধাক শিকোৱা নাছিল, স্মৃতিৰ পাহাৰী সোঁতে সেই কথা আজি পাখিক শিকাইছিল। এটা সময়ত তাই যোৱা বাটেৰে উভতি আহি বাছত উঠি বহিছিলহি আৰু মাত্ৰ কিছু দূৰ অতিক্ৰম কৰিলেই বাছ গৈ পাখিহঁতৰ ঘৰৰ পদূলিত ৰ'বগৈ। তাই অকলে উৰে ৰাতি বাছত অহাৰ সিদ্ধান্তৰ বাবে খং অভিমানত মুখ ফুলাই থকা মানুহজনক তাইয়ে গৈ মনাই ল'বগৈ লাগিব। পাখিৰ অনুপস্থিতিত খেলি মেলি হৈ পৰা ঘৰখন চিজিল কৰি ল'ব লাগিব। তাই বালিচৰ হৈ কেনেকৈ পৰি ৰ'ব? তাই যে হ'বলৈ শিকিবই লাগিব এখন নিৰৱধি নৈ।